নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। ইতিমধ্যে আপোনালোকে গম পাইছে মই শ্ৰী ৰাজৰক্ষী গগৈ তিনিচুকীয়াৰ। বহুদিন আপোনালোকৰ সন্মুখলৈ কিবা এটা ভিডিঅ' নিৰ্মাণ কৰি আহিম বুলি ভাবি আছিলোঁ, সৰু ভিডিঅ'। কিয়নো আপোনালোকে ইতিমধ্যে বহু সংখ্যকে নিশ্চয় গম পাইছে যে মই সদায় কৰ্মৰ ওপৰত বিশ্বাসী। সদায় ধৰ্মত থাকি কৰ্ম কৰি যাবলৈ সদায় চেষ্টা কৰি আছোঁ। অকল মই বুলিয়ে নহয়, মোৰ লগত যি এটা বৃহৎ পৰিয়াল আছে, মোৰ বাবে বৃহৎ, সেই পৰিয়ালটোক একেলগত লৈ এটা টিম ৱৰ্ক হিচাপে আগবঢ়াবলৈ যি সদায় চেষ্টা কৰি আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ এটি প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানটিৰ নাম হৈছে দি অসম কম্পিউটাৰ্ছ। আৰু এই প্ৰতিষ্ঠানটি আছে আমাৰ তিনিচুকীয়াৰ বৰগুৰিত অঞ্চলত থকা অসম চৰকাৰৰ উদ্যোগিক ক্ষেত্ৰত। আপোনালোকক জনাবলৈ সুখী হ'ম যে দি অসম কম্পিউটাৰ্ছ এক বহল পৰ্যায়ৰ ছপা উদ্যোগ। আৰু এই ছপা উদ্যোগত সকলো ধৰণৰ কিতাপ, জাৰ্নেল, মেগাজিন, এক্সিকিউটিভ ডায়েৰী, কেলেণ্ডাৰ, আপোনাৰ বিভিন্ন পেম্পলেট, পোষ্টাৰ, সকলোখিনি কামেই যিখিনি ছপাৰ লগত ৰিলেটেড কামবোৰ হয়। আৰু আটাইতকৈ জানি আপোনালোকে ভাল পাব যে দি অসম কম্পিউটাৰ্ছ উজনি অসমৰ প্ৰথমটো ছপা উদ্যোগ, যাৰ নিজা ৰঙীন ছপা ব্যৱস্থা, যাক কোৱা হয় 4 কালাৰ প্ৰেছ। সেই 4 কালাৰ প্ৰেছ, এই প্ৰেছৰ এটি অংশীদাৰিত্ব আমাৰ আছে। আৰু বিশেষকৈ আমাৰ এই প্ৰতিষ্ঠানটো যদি চাবলৈ যোৱা যায়, যদি আপুনি ইয়াৰ হিষ্ট্ৰীটো যদি চাবলৈ যোৱা যায়, আচলতে আমাৰ দেউতা প্ৰয়াত হেমকুমাৰ গগৈ, তেখেতে 1973 তিনিচুকীয়াৰ নিচিনা এটি অঞ্চলত, যাক কোৱা হয় অসমৰ ভিতৰত দ্বিতীয়খন বাণিজ্যিক চহৰ, এই তিনিচুকীয়াতে আৰম্ভ কৰিছিলে দি আছাম পেপাৰ ইণ্ডাষ্ট্ৰী নামৰ প্ৰথমটো ছপা উদ্যোগ। আৰু আজি দেউতাৰ পিছতে মই হৈছোঁ দ্বিতীয় প্ৰজন্ম, ছেকেণ্ড জেনেৰেশ্যন। আৰু দেউতাই আৰম্ভ কৰা এই ছপা উদ্যোগটোক মই পুনৰ নতুন নামাকৰণে দি অসম কম্পিউটাৰ্ছ নাম দি পেলাই মই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ। বহুত কিবা সফল হৈছোঁ বা বহুত ডাঙৰ কিবা কৰিছোঁ বুলি পেলাই মই নাভাবোঁ, কাম কৰি গৈ আছোঁ। আৰু তাৰ যি ফলাফল, সেই ফলাফল প্ৰতি বছৰে সেই ফলাফলটো আহি আছে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে এটোপ দুটোপকৈ ডাৱৰৰ পানী পৰি হৈ গ'ল বহল সাগৰ। যি ধৰণে ডাৱৰৰ এটোপ এটোপ পানী পৰি সাগৰৰ সৃষ্টি হৈছে, ঠিক তেনেকৈ দি অসম কম্পিউটাৰ্ছৰ পিছতে আৰম্ভ কৰা দি অসম কম্পিউটাৰ্ছৰ যি আৰম্ভণি, সেয়াও কিন্তু শূন্যৰ পৰা। আজি সেই শূন্যৰ পৰা এজন ব্যক্তিক লগত লৈ পেলাই সাহসেৰে যি আৰম্ভ কৰিছিলোঁ, আজি এই প্ৰতিষ্ঠানটি প্ৰায় 22টা বছৰ অতিক্ৰম কৰিছে। আৰু এই 22টা বছৰত আজি এজনৰ পৰা আৰম্ভ কৰি প্ৰায় 60-70 গৰাকী পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে দি অসম কম্পিউটাৰ্ছৰ লগত জড়িত হৈ পৰিছে। তাৰমানে ইয়াত আজি প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে 60-70টা পৰিয়াল আজি এই দি অসম কম্পিউটাৰ্ছৰ ওপৰত নিৰ্ভৰশীল হৈছে। আৰু এই উদ্যোগিক যাত্ৰা সদায় আমাৰ অব্যাহত থাকিব। আৰু মই সদায় কওঁ যে আমি বিশ্বাসী, আমাৰ গ্ৰাহকসকলক আমি যাতে ভাল কাম কিবা দিব পাৰোঁ। আৰু মই সদায় মোৰ যিটো টিম, সেই টিমটোক মই সদায় এটা কথা কওঁ যে আমি সদায় গ্ৰাহক সন্তুষ্টিৰ ওপৰত সদায় গুৰুত্ব দিব লাগিব। আমাৰ গ্ৰাহক কাষ্টমাৰসকলে, আমাৰ শুভাকাংক্ষীসকলে আমাক যি যি পৰামৰ্শ দিয়ে, সেই পৰামৰ্শবোৰ আমি গ্ৰহণ কৰিব লাগিব। আৰু যদিহে আমি সেই পৰামৰ্শ গ্ৰহণ নকৰি মেলি পেলাই আমি তেখেতসকলৰ যি বাৰ্তা, সেই বাৰ্তাক আমি গ্ৰহণ নকৰি পেলাই যদি আমি কাম কৰোঁ, আমি যি আমাৰ ভৱিষ্যতে যি এই উদ্যোগটোক
আগবঢ়াই নোৱাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাক হয়তো আমি আগবঢ়াই নিব নোৱাৰিম। সেয়েহে আমাৰ কাৰণে কাষ্টমাৰ হৈছে, আমাৰ গ্ৰাহক হৈছে, আমাৰ শুভাকাংক্ষীসকল হৈছে আমাৰ কাৰণে ভগৱান। আজি মই এই ভিডিঅ'টো প্ৰথম আপোনালোকৰ ওচৰলৈ এইকাৰণেই আনিছোঁ যে যিবিলাক আমি বিশ্বাস কৰোঁ কৰ্মৰ ওপৰত, যে আমি কাম কৰিব লাগিব, কাৰণ কাম যদি আমি নকৰোঁ কোনো গত্যন্তৰ নাই। কিয়নো আমাৰ গোটেই ভাৰতৰ ভিতৰতে অসম ৰাজ্য উত্তৰ পূৰ্বৰ আমাৰ যি 8 ভনী, এতিয়া বৰ্তমান 8 ভনীৰ ভিতৰত অসম ৰাজ্যখনৰ, আপোনালোকে জানেনে, অসম ৰাজ্যখন কিন্তু উপভোক্তা ৰাজ্য, এখন কনজিউমাৰ ষ্টেট, নট এ প্ৰডাক্টিভ ষ্টেট। আৰু আমি প্ৰডাক্টিভ ষ্টেটলৈ কেতিয়া ৰূপান্তৰিত কৰিম? যেতিয়া আমি কাম কৰিম। কাম কেনেকৈ কৰিম? আমি সৎ পথেৰে আমি কাম কৰিম। আমাক লাগিলে আমাক বহুত এগাল আমাক টকা নালাগে নহয়, আমি দিন ৰাতি খালি কেৱল টকাৰ ওপৰত আমি দৌৰি থাকিলে কেতিয়াও জীৱনটো ছাকচেছ নহয়। আপুনি লাইফটো কেতিয়াও আগবঢ়াই নিব নোৱাৰে। টকাই সকলো নহয়। টকা আমাক লাগে আমাৰ, আৰু দ্বিতীয়তে আমি সপোনো দেখিব লাগিব, আমাৰ এটা ভিজন থাকিব লাগিব। আমাক প্ৰয়োজনীয় যিখিনি আমাৰ প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়াত বা মোৰ পৰিয়ালটোক আগবঢ়াই নিয়াত, প্ৰতিষ্ঠানৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ পৰিয়ালসকলক আগবঢ়াই নিয়াত, সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা সেইখিনি কাম কৰিবলৈ হ'লে আমাক লাগিব। আমাক টকা পইচা নহ'লে আমি কেনেকৈনো কাম কৰিম? কিন্তু সেই টকা পইচা কিন্তু আমি বক্ৰ পথেৰে নকৰি সৎ পথেৰে যদি আমি সেইখিনি আহৰণ কৰোঁ, লাগিলে আমাৰ প্ৰফিট অফ মাৰ্জিন যিটোক আমি কওঁ মূলধনী, আমাৰ যি লাভ, সেই লাভটো লাগিলে কম হওক, কিন্তু আমি ৰাতি যাতে শুব পাৰোঁ শান্তিৰে। কাৰণ মেণ্টেল পিচ নোহোৱাকৈ আপুনি এটা ব্যৱসায় কেতিয়াও আগবঢ়াই নিব নোৱাৰে, আৰু মেণ্টেল পিচ লাগিবই। মই আৰু এটা কথা কওঁ, যিসকলে নতুনকৈ উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়িছে বা যিসকলে আজি এবছৰ দুবছৰ পিছত নতুন উদ্যোগিক চিন্তাৰে তেওঁলোকে কাম কাজবিলাক আগবাঢ়িছে বা কাম কৰিবলৈ আগবাঢ়িছে, বা আপোনালোকে জানে COVID-19ৰ পিছত আমাৰ যি ব্যৱসায়িক চিনেৰিঅ', যিটো পৰিৱেশ, সেই সম্পূৰ্ণ পৰিৱেশটো ইতিমধ্যে চেঞ্জ হৈছে। আৰু লাহে লাহে আমাৰ যি কাম কাজৰ, সেয়া চৰকাৰী আপুনি নীতি নিৰ্দেশনাৰ কথাই কওক, আপুনি টেক্সৰ কথাই কওক, আপুনি ইনকম টেক্সৰ কথাই কওক, এইবোৰ বিভিন্ন আপোনাৰ যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক সদায় চেঞ্জ হৈ আহি আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি জানেনে? কম্পিটিশ্যন আটাইতকৈ বেছি বাঢ়িছে। কম্পিটিশ্যন এইকাৰণেই বাঢ়িছে, যিসকল ডাঙৰ ডাঙৰ কৰ্পৰেট ছেক্টৰ, যিসকল কৰ্পৰেট জিয়ান বিজনেছমেন, তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণৰ কেপিটেল আছে। এইকাৰণে কেপিটেল আছে কাৰণ তেওঁলোকৰ কোম্পানীবিলাক হৈছে NSE, BSE এণ্ড পাব্লিক IPO ইছ্যুৰ জৰিয়তে তেওঁলোকে কেপিটেলটো গেইন কৰিছে। সেইকাৰণে তেওঁলোকৰ হাতত যথেষ্টখিনি কেপিটেল আছে, আৰু কেপিটেল থকাৰ বাবেই তেওঁলোকে আহিবলগীয়া যিটো বিজনেছৰ বা আমাৰ কওঁ যে আহিবলগীয়া যিটো আমি উদ্যোগিক আমাৰ যিটো যাত্ৰা, তাৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতটো কিন্তু তেওঁলোকে আহিবলগীয়া 50 বছৰ কি হ'ব পাৰে তাৰ চিনিয়ৰটো এতিয়াই প্ৰেডিক্ট কৰি লৈছে। আৰু সেইবাবে তেওঁলোকে এটা কথা তেওঁলোকে পৰিকল্পনাৰ জৰিয়তে বা তেওঁলোকে চিন্তা ভাৱনাৰে তেওঁলোকে এইটো উলিয়াইছে যে আমি যিবিলাক ৰিটেইল ছেক্টৰ, যিসকল সৰু সৰু ব্যৱসায়ী যিবিলাকে সৰু সৰু চহৰবিলাকত কৰি আছে, আমি যাতে তাত তেওঁলোকে কৰি থকা ব্যৱসায়টোক কম্পিট কৰিব পৰাকৈ আমিও তেনে এক ব্যৱসায় আৰম্ভ কৰোঁ। আৰু সেইকাৰণে আপোনালোকে নিজে দেখিছে যে আপোনালোকৰ চহৰখনত লাহে লাহে ৰিলায়েন্স, টাটা, সকলোৱে কাপোৰৰ পৰা আৰম্ভ কৰি মিলি পেলাই আমাৰ যি ঘৰুৱা সামগ্ৰী, খোৱা বজাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি লাহে লাহে ডিপাৰ্টমেণ্টেল ষ্ট'ৰলৈ কনভাৰ্ট কৰি দিছে। আৰু ইয়াৰ বাবে কিন্তু আমাৰ ইয়াত যিখিনি খুচুৰা বিক্ৰেতা, সেই বিক্ৰেতাৰ কাৰণে এটা ডাঙৰ ভাবুকি আহি পৰিছে। সেয়েহে প্ৰতিদিনেই যিটো বিজনেছ পৰিৱেশটো, চিনেৰীটো লাহে লাহে চেঞ্জ হ'বলৈ গৈ আছে। এতিয়া আমি কথাটো হ'ল কি যে আমি কেনেকৈনো কম্পিট কৰিম। আমি কম্পিট কৰিবলৈ হ'লে প্ৰথমে আমি চিন্তা কৰিব লাগিব, আমি সপোন দেখিব লাগিব। কাৰণ আমি যদি একেটা স্তৰতে কাম কৰোঁ, তেনেহ'লে আমি সেই স্তৰতে থাকি যাম। কাৰণ এতিয়া আহি গৈছে AI যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, নতুন টেকন'লজিৰ যুগ।
ভাল কৰ্মদক্ষতাৰ এটা টীমৰ প্ৰয়োজন আৰু আপোনাৰ আশে পাশে হৈ থকা যিবিলাক ঘটনাৱলী সেয়া ব্যৱসায়িক লেনদেনেই হওক সেয়া ৰাজনৈতিক পৰিৱেশেই হওক যিকোনো পৰিৱেশখিনিক এনালাইচিছ কৰি অনুধাৱন কৰি সেই ব্যৱসায়টো কেনেকৈ ধৰণে আগবঢ়াব পাৰি তাৰ পৰিকল্পনাটো যুগুত কৰিব লাগিব। মই এই কথাখিনি আপোনালোকক এইকাৰণেই কৈছোঁ, মই কিবা এক্সপাৰ্ট বুলি মই নাভাবোঁ মই নিজকে। মই আপোনালোকৰ দৰেই মই শিকিহে আছোঁ। আৰু সদায় এটা কথা মনত ৰাখিব, শিক্ষা আৰু ব্যৱসায়িক কাম কাজ বা যিকোনো সেইবিলাক হৈছে কণ্টিনিউৱাছ লাৰ্ণিং প্ৰচেছ। তাৰমানে কণ্টিনিউৱাছ লাৰ্ণিং প্ৰচেছ এইকাৰণেই যে আপুনি জীৱনৰ শেষকাললৈকে বৃদ্ধ অৱস্থালৈকে আপোনাৰ শিক্ষা কেতিয়াও শেষ নহয়। ঠিক তেনেদৰে আমাৰ ব্যৱসায়িক জ্ঞানেই হওক বা আমি যি কামেই নকৰোঁ কেলে তাৰ জ্ঞানৰ এখন বহল সাগৰ, আমি সেই সাগৰৰ এটা সৰু টোপালহে আমি পাইছোঁ। আৰু মই সেইকাৰণেই ভাবোঁ যে শিকিবলগীয়া বহুতখিনি কথা আছে আৰু সেইখিনি শিকিব কেতিয়া পাৰিম, যেতিয়া আপোনালোকৰ সৈতে মোৰ যি কথা বাৰ্তা বা মই যিখিনি জানো, মোৰ অনুভৱ বা মোৰ বিচাৰ বুদ্ধিয়ে যিখিনি মই ভাল বুলি ভাবোঁ সেইখিনি মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনিম এনেধৰণে সৰু সৰু ভিডিঅ' কৰি। আৰু আপোনালোকে যিখিনি আপোনালোকে জানে সেই কথাখিনিও শ্বেয়াৰ কৰিব আৰু যিকোনো এটা কথা বাৰ্তা বা যিকোনো আপোনাৰ পজিটিভনেছটো এটা পৰিৱেশৰ সৃষ্টি কৰাটোৱেই মোৰ লক্ষ্য আৰু উদ্দেশ্য এই মুহূৰ্তত এই ভিডিঅ'ৰ জৰিয়তে। আৰু সদায় আমি অৰ্গেনাইজড হৈ কাম কৰিব লাগিব। আনঅৰ্গেনাইজড হৈ পেলাই কাম কৰিলে আমি কেতিয়াও সফলতা পাব নোৱাৰোঁ। এতিয়া কথাটো হৈছে যে মই অকণমান আগতে কৈ গৈছোঁ যে আমাক কি লাগিব, আমাক ভিজন লাগিব, আমি সপোন দেখিব লাগিব, আমাৰ এইম লাগিব, আমি কি কৰিবলৈ গৈ আছোঁ, কি কৰিম, বজাৰ ব্যৱস্থাটোৱে আমাক কি দিব পাৰিছে, গ্ৰাহকসকলৰ সন্তুষ্টিৰ বাবে আমি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিছোঁ, সেইখিনি বহুত প্ৰয়োজন। আৰু সেই জনাটোৰ এইকাৰণেই প্ৰয়োজন কাৰণ তাৰ ওপৰতে আপুনি ভৱিষ্যতৰ আপোনাৰ যিটো কৰ্মপন্থাটোক আপুনি এটা পৰিকল্পনাক লৈ পেলাই তাক বাস্তৱ ৰূপ দিব পাৰিব। আজি আপুনি চাওক, আমাৰ যি প্ৰতিষ্ঠান দি অসম কম্পিউটাৰ্ছ, এই প্ৰতিষ্ঠানটি একদম শূন্যৰ পৰা আৰম্ভ কৰিছোঁ কৰি আজি ধৰক এই 22টা পৰ্যায় পাইছোঁহি। সাধাৰণতে আপোনালোকে কি কৰে, আপোনালোকে জানে যে আপোনাৰ সাধাৰণ যদি দৃষ্টিত যদি চাবলৈ যায়, এটা প্ৰিণ্টিং প্ৰেছ বুলি ক'লে আমাৰ মনলৈ সাধাৰণতে এই ধাৰণাটো আহে যে এটা কম্পিউটাৰ, এটা প্ৰিণ্টাৰ, এখন টেবুল লৈ ধৰক DTP ছফ্টৱেৰ এটা লৈ পেলাই আপুনি DTP কৰি আছে, মানুহ আহিছে আপোনাৰ ওচৰলৈ, মোৰ ওচৰলৈ বা আহিছে, আমি এখন কাম কৰি দিছোঁ, তেওঁৰ চিঠি পত্ৰ আদান প্ৰদান কৰি দিছোঁ, ডেটছ অ'কে, এইটো প্ৰিণ্টিং প্ৰেছ। কিন্তু মই এটা সপোন দেখিছিলোঁ যে যি কামেই নকৰিম কেলে তাক মই কেনেকৈ এটা বৃহৎ পৰ্যায়লৈ আগবঢ়াই নিব পাৰিম। আৰু সেই সপোনটোকে মই এই যে কনচেপ্টটো, যিটো দৃষ্টিভংগীটো কেনেকৈ মই চেঞ্জ কৰিব পাৰোঁ। সাধাৰণতে এটা কথা আপোনালোকে জানেনে, আটাইতকৈ কি বিজনেছত আটাইতকৈ বেছি লোকচান হয়? প্ৰিণ্টিং প্ৰেছত। প্ৰিণ্টিং ব্যৱসায়টো কেনেকুৱা, মই সকলোৰে কথা নাই কোৱা দেই, ইয়াত মানে কি হয়, বাকীত কাম কৰাৰ সংখ্যাটো বহুত বেছি হয়। এতিয়া এইটো এটা বেলেগ চেপ্টাৰ হয়, এইটো বিষয়ত মই এইকাৰণেই নাযাওঁ কাৰণ সেইটো ডিপেণ্ড কৰিব আপোনাৰ কোন গ্ৰাহক, কেনেকুৱা গ্ৰাহকৰ লগত হেণ্ডেল কৰি আছে প্ৰতিটো প্ৰিণ্টিং প্ৰেছে, আৰু মেনেজমেণ্টটো কেনেকুৱা। এতিয়া আমাৰ ক্ষেত্ৰত আমাৰ মেনেজমেণ্টটো বহুত ষ্ট্ৰং, আৰু সেইবাবেই ধৰক আজি ইমান কম্পিটিশ্যনৰ যি যুগতো আমি আমাৰ নিজৰ ষ্টেবিলিটি, আমাৰ যিটো ষ্ট্ৰেংথ, তাক আমি কণ্টিনিউ কৰিব পাৰিছোঁ। এতিয়া মই সপোন এইকাৰণে দেখিছিলোঁ যে মানুহৰ যিটো ধাৰণা, যিটো দৃষ্টিভংগীটোক তাক চেঞ্জ কৰা। এতিয়াও মোৰ ওচৰলৈ কেতিয়াবা ফোন আহি পেলাই কয়
আপুনি ৰাজৰ্ষি গগৈ নেকি? আপোনাৰ দোকানখন ক'ত আছে? এতিয়া দোকানখন বুলি কওঁতে তেওঁৰ ধাৰণাটো সেইটোৱে হৈছে যে দোকান এখনত চকী টেবুল লৈ এটা কম্পিউটাৰ লৈ পেলাই তেওঁ প্ৰিণ্টাৰ লৈ পেলাই বহি আছে, সেইটো প্ৰেছ। কিন্তু যেতিয়া মানুহজন যেতিয়া আহি পেলাই আমাৰ প্ৰতিষ্ঠানত যেতিয়া আহি সোমাই যোৱাৰ পিছত তেওঁৰ ধাৰণাটো সম্পূৰ্ণ চেঞ্জ হৈ যায়। এইটো দেখোন কাৰবাৰটো অলপ বেলেগ। আৰু সেইটোৱে হৈছে আনতকৈ আমাৰ যি কৰ্মপন্থা তাক পৃথক কৰা। আৰু এই পৃথক কৰাটোৱে হৈছে ব্যৱসায়িক ক্ষেত্ৰত কোৱা হয় ভেলু এডিশ্যন। ভেলু এডিশ্যন মানে আপুনি যিটো কাম কৰি আছে তাত এক্সট্ৰা আপুনি এফৰ্ট কি দিব পাৰিছে, সেই এক্সট্ৰা এফৰ্টৰ জৰিয়তে আপুনি কোনটো পৰ্যায়লৈ আগবঢ়াই নিব পাৰিছে, এইটোৱে হৈছে এড ভেলুৱেশ্যন। আৰু আজি আমাৰ দুটাকৈ ফেক্টৰী দি অসম কম্পিউটাৰ্ছ সুন্দৰভাৱে আমাৰ আজি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ ইয়াৰ যিটো টিম, মই এটা কথা কওঁ, যিকোনো এটা ব্যৱসায়িক প্ৰতিষ্ঠানক আগবঢ়াই নিবলৈ হ'লে আপোনাক এটা টিম লাগিব, যিটো টিমৰ সহযোগতে আপুনি আগবঢ়াই নিব পাৰিব। এইটো ওৱান মেন শ্ব' বুলি যিটো কোৱা হয়, সেইটো সম্পূৰ্ণ ভুল ধাৰণা। আৰু হয়তো ইয়াৰ পিছতে আমাৰ অকণমান লেট হৈছে। আপোনালোকে ইতিমধ্যে মই আজি 3 মাহৰ আগতে ঘোষণা কৰিছিলোঁ যে আমাৰ এটা মনো কাৰ্টুন বক্স কনভাৰ্টেবল ইণ্ডাষ্ট্ৰী এটা আৰম্ভ হ'ব আছাম পেকেজিং ইণ্ডাষ্ট্ৰী নামে। তাৰো কাম কাজ আমাৰ আগবাঢ়িছে, কিন্তু কিছু ক্ষেত্ৰত অকণমান স্থবিৰ হৈছে, কাৰণ চৰকাৰী কিছু নীতি নিৰ্দেশনাৰ মাজেৰে আমি আগবাঢ়ি দিবলগীয়া হৈছে। যি কি নহওক, আশা কৰিছোঁ আমাৰ আছাম পেকেজিং ইণ্ডাষ্ট্ৰীও অতি সোনকালে ইয়াৰ প্ৰডাকশ্যন আৰম্ভ কৰিব। আৰু এই আছাম পেকেজিং ইণ্ডাষ্ট্ৰীটো যেতিয়া আৰম্ভ কৰিবলৈ গৈ আছোঁ, আপোনালোকে জানি সুখী হ'ব যে এই ইণ্ডাষ্ট্ৰীটোৰ যিটো অপাৰেশ্যন, তাৰ যিটো প্ৰডাকশ্যন, সেইটো কমপ্লিটলি আমি 8 গৰাকী ITI পাছ আউট যুৱতীক আমি ইয়াত নিয়োজিত কৰিবলৈ গৈ আছোঁ। আমাৰ কাম আৰম্ভ হৈছে আৰু অতি সোনকালে আমি ইয়াৰ প্ৰডাকশ্যন আৰম্ভ কৰিম। আৰু আহিবলগীয়া এই 2030লৈকে আমি বহুতকেইটা বিভিন্ন ভিজন লৈ পেলাই আমি কাম কৰিবলৈ চিন্তা পৰিকল্পনা কৰিছোঁ আৰু ভিজন লৈছোঁ ইতিমধ্যে। আৰু সেইবোৰ বিষয়ে লাহে লাহে আহি থাকিম। মুঠতে এটাই কথা ক'লোঁ যে আপোনালোকে যিসকল নতুন ষ্টাৰ্টআপ, যিসকল য়ং এণ্টাৰপ্ৰেনাৰ, আপোনালোকে যি কামত কৰি আছে ধৈৰ্য নেহেৰুৱাব। সময় লাগিব, কিন্তু নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা কেতিয়াও একমাত্ৰ বিচলিত নহ'ব। সকলো কথা চিন্তা কৰি আগবাঢ়ক। প্ৰয়োজন হ'লে আপোনাৰ মা দেউতা বা আপোনাৰ যি শুভচিন্তক আছে, আপোনাৰ পত্নী, সকলোৰে লগত শ্বেয়াৰ কৰিব কথাবিলাক। ভাল বেয়াটো বিচাৰ কৰিব। যদি বেছি কনফিউজড হয় তেনেহ'লে আপুনি ভাল মেণ্টৰ এজনক আপুনি পৰামৰ্শ লওক আৰু লাহে লাহে আগবাঢ়ক। কাৰণ এতিয়া এটা কথা কওঁ, আমি কাম কৰিব লাগিব। আৰু ভাৰত চৰকাৰে হওক বা আমাৰ অসম চৰকাৰে হওক, উদ্যোগিক ক্ষেত্ৰত বিভিন্ন আঁচনিসমূহ তেওঁলোকে আনিছে আৰু সেই আঁচনিবোৰ আমি গ্ৰহণ কৰি আমি উদ্যোগিক ক্ষেত্ৰতে হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক আমি কাম কৰিব লাগিব। মই এইখিনিয়ে কৈ মোৰ এই সৰু ভিডিঅ'টি, আজি প্ৰথম ভিডিঅ'টি মই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আৰু হয়তো এয়া মোৰ প্ৰথম, যিহেতু হয়তো মই কিছুমান কথা আপোনালোকৰ আগত কওঁতে ভুল ভ্ৰান্তি হৈ যাব পাৰে, মোক ক্ষমা কৰিব। আৰু যদি ভাল পাই মন্তব্য দিব। মই আৰু কিছুমান নতুন ভিডিঅ' লৈ পেলাই আহিম। ধন্যবাদ।